ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে ভাদ মাহৰ 17 তাৰিখ আৰু ইংৰাজী 2025 চনৰ ছেপ্টেম্বৰ মাহৰ 3 তাৰিখ বুধবাৰ। আজি তিথি হৈছে শুক্লা একাদশী তিথি আৰু শুক্লা একাদশী তিথি থাকিব বৃহস্পতিবাৰে মধ্যৰাতি 1:33 পৰ্যন্ত। তাৰপিছত শুক্লা দ্বাদশী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে পূৰ্বষাঢ়া নক্ষত্ৰ আৰু পূৰ্বষাঢ়া নক্ষত্ৰ থাকিব আজি ৰাতি 9:35 পৰ্যন্ত। তাৰপিছত উত্তৰষাঢ়া নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব ধনু ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, নৰগণ। মৰণত আজি কোনো দোষ নাই। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 6:47 পৰা 9:17 পৰ্যন্ত, আকৌ 10:57 পৰা 12:07 পৰ্যন্ত, আকৌ 1:47 পৰা 2:23 পৰ্যন্ত, আকৌ 2:41 পৰা 4:13 পৰ্যন্ত, আকৌ 5:41 পৰা 6:03 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 5:07 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 5:37। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি আপুনি যদি নিজৰ লগতে পৰিয়ালৰ প্ৰতি সম্পূৰ্ণভাৱে নিষ্ঠাৱান হয় তেনেহ'লে আপোনাৰ পৰিয়ালৰ সৈতে আজি সম্পৰ্ক ভাল হ'ব আৰু এই স্বভাৱৰ বাবে আপোনাৰ কামৰ ফলো ভাল লাভ কৰিব আৰু আজি মানসিক শান্তিও আপোনাৰ থাকিব। ক'ৰবাৰ পৰা যিকোনো পেণ্ডিং পে'মেণ্ট আজি লাভ কৰি আপুনি আৰ্থিক দিশত টনকিয়াল হোৱা দেখা যাব। গতিকে আপোনাৰ আজি আয়ৰ উৎসও বৃদ্ধি পাব। ধন সম্পৰ্কীয় কামত আজি সাৱধান হ'ব, নহ'লে আপুনি কিবা বিপদত পৰিব পাৰে। গতিকে এইবোৰ কাম কৰোঁতে অলপ সতৰ্ক হৈ কৰিবলৈ যত্ন কৰিব। সন্তানৰ লগত জড়িত যিকোনো কামত আজি আপুনি তেওঁলোকক সহায় কৰক, তেওঁলোকে তেতিয়া নিজৰ আত্মবিশ্বাস বৃদ্ধি কৰিবলৈ সক্ষম হ'ব আৰু লগতে তেওঁলোকে আপোনাৰ লগত আজি সংগ লাভ কৰি সুন্দৰ পৰিৱেশৰ আজি সৃষ্টি হ'ব। আজি আপোনাৰ বহু দৌৰাদৌৰি থাকিব কিন্তু ফলাফল কম হ'ব, কিন্তু আপুনি যদি নিজৰ চেষ্টা অব্যাহত ৰাখে তেনেহ'লে আপুনি আজি ভাল ফল লাভ কৰিব। আৰু মানুহৰ লগত আপুনি কথা পতাৰ সময়ত অলপ ভদ্ৰ আচৰণ কৰিবলৈ যত্ন কৰিব, নহ'লে তেওঁলোকৰ সৈতে আপোনাৰ সম্পৰ্ক বেয়া হ'ব পাৰে আৰু লগতে আপোনাৰ সন্মানো হানি হোৱাৰ সম্ভাৱনা থাকিব। ব্যৱসায়িক কামত আজি কিছু বাধা আহিব পাৰে আৰু লগতে পলমো হ'ব, কিন্তু এই ক্ষেত্ৰত আপুনি মানসিক চাপ নল'ব। আপোনাৰ বুদ্ধিৰে যদি আপুনি ব্যৱসায়িক ক্ষেত্ৰখন পৰিচালনা কৰিব পাৰে তেনেহ'লে আপোনাৰ বাবে ব্যৱসায়িক ক্ষেত্ৰখনত ভাল প্ৰভাৱ দেখা পাব আৰু যিবোৰ আপোনালোকৰ বাধা আছিলে সেইবোৰ নাইকিয়া হ'ব। এই সময়ত আপোনাৰ লেনদেনৰ সৈতে জড়িত বিষয়সমূহ পিছুৱাই ৰাখক, কিয়নো ইয়াত কিবা এটা ভুল হোৱাৰ সম্ভাৱনা আছে বা ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। গতিকে লেনদেনৰ বিষয়সমূহত আপুনি অলপ সতৰ্ক হৈ চলিবলৈ চেষ্টা কৰিব। নিয়োজিত লোকসকলে তেওঁলোকৰ বিষয়ৰ সৈতে ক'ৰবালৈ যোৱাৰ আজি পৰিকল্পনা থাকিব আৰু এই তেওঁলোকৰ ভ্ৰমণে তেওঁলোকক বহু ধৰণৰ তথ্য দিব, যিবোৰে তেওঁলোকক কাম কৰোঁতে আগবঢ়াই লৈ যাব। ঘৰত আৰু পৰিয়ালত আপোনাৰ সুখৰ পৰিৱেশে বিৰাজ কৰিব আৰু আপোনালোকে ঘৰত আজি বিভিন্ন ধৰণৰ অনুষ্ঠানৰ আয়োজন কৰাৰো সময় পাব। গতিকে আজি পৰিয়ালৰ সৈতে কিছু সময় কটাওক, ইয়াৰ দ্বাৰা আপোনালোকৰ পৰিয়ালৰ সৈতে ভাল সম্পৰ্ক গঢ়ি উঠিব আৰু পাৰিবাৰিক দিশত যিবোৰ আপোনালোকৰ বাদ বিবাদৰ পৰিৱেশৰ সৃষ্টি হৈছিলে পূৰ্বতে সেইবোৰো নাইকিয়া হ'ব ধৰিব। অবিবাহিত ব্যক্তিৰ আজি ভাল সম্পৰ্ক অহাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত সকলো সদস্যই আজি পৰিয়ালত আনন্দ লাভ কৰিব আৰু আপোনালোকে সকলোৱে আজি মিলাপ্ৰীতিৰে থাকিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে আগুৱাই যাওক আৰু ধৰ্মীয় অনুষ্ঠানত যদি আজি ভ্ৰমণ কৰে তেনেহ'লে আপোনালোকৰ সম্পৰ্ক আৰু অধিক ভাল হ'ব। গতিকে আজি আপোনালোকে দুয়োজনে ধৰ্মীয় অনুষ্ঠান আদি বা ধৰ্মীয় ক্ষেত্ৰত আপোনালোকে ভ্ৰমণ কৰিবলৈ যত্ন কৰক আৰু আশীৰ্বাদ লওক। কৰ্মক্ষেত্ৰত বাধাৰ বাবে আজি মানসিক চাপ আৰু দুখৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। গতিকে আপোনালোকে মানসিক চাপ নাইকিয়া কৰিবলৈ হ'লে ধ্যান কৰিবলৈ যত্ন কৰক, কাৰণ ধ্যানে আপোনালোকৰ মানসিক স্বাস্থ্য ভাল কৰি ৰখাত সহায় কৰিব আৰু শাৰীৰিক ক্ষেত্ৰত কোনো ধৰণৰ ইমান অসুবিধাৰ সৃষ্টি নহয়। তথাপিও আপোনালোকে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে যোগাসন আৰু ধ্যানত গুৰুত্ব দিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 5। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি পাৰিবাৰিক কাম কাজত সুশৃংখলতা বজাই ৰখাত আপুনি বিশেষ ভূমিকা পালন কৰিব আৰু আপোনাৰ আকৰ্ষণীয় ব্যক্তিত্ব আৰু সৰল স্বভাৱৰ বাবে সমাজ আৰু আত্মীয়ত আপোনাৰ প্ৰতিপত্তি অক্ষত থাকিব আৰু ইয়াৰ ফলত আপুনি নিজেও মানসিকভাৱে সকাহ অনুভৱ কৰিবলৈ সক্ষম হ'ব। আজি আপোনাৰ কামক ভাল বুলি
অগ্ৰাধিকাৰ দিব। ইয়াৰ ফলত আপুনি আজি নিজৰ আত্মবিশ্বাস বৃদ্ধি কৰিবলৈ সক্ষম হ'ব। গতিকে আপোনাৰ নিজৰ কামবোৰ ভালদৰে আৰু শৃংখলাবদ্ধভাৱে কৰিবলৈ যত্ন কৰিব। কোনো ধৰণে সামাজিক কামত আজি হস্তক্ষেপ নকৰিব, নহ'লে বদনামৰ সৃষ্টি হ'ব পাৰে। আৰু আপোনাৰ আজি বাহনৰ লগত জড়িত কিবা ডাঙৰ খৰচ আদি হোৱাৰ সম্ভাৱনা আছে, যিবোৰ আপুনি কৰ্তন কৰিব নোৱাৰিব। যদি আপুনি ক'ৰবাৰ পৰা ধন ধাৰে লোৱাৰ পৰিকল্পনা কৰিছে, তেনেহ'লে আপোনাৰ ক্ষমতাক মনত ৰাখি ল'বলৈ চেষ্টা কৰিব। নহ'লে আপোনাৰ সামৰ্থ্য অনুসৰি যদি ঋণ গ্ৰহণ নকৰে, তেনেহ'লে আপুনি সেইবোৰ উভতাই দিবলৈ আপোনাৰ কঠিন হ'ব পাৰে। সেইবাবে আপুনি যিমানখিনি পৰিশোধ কৰিব পাৰিব, সেইখিনি আপুনি ল'বলৈ চেষ্টা কৰক। ব্যৱসায়িক কাম কাজৰ সকলো সিদ্ধান্ত নিজাববীয়াকৈ আজি ল'বলৈ চেষ্টা কৰক। ইয়াৰ ফলত আপোনাৰ প্ৰায়ভাগ আজিৰ ব্যৱসায়িক কামবোৰ ভাল হ'ব আৰু আপুনি উন্নতি কৰিবলৈ সক্ষম হ'ব। দীৰ্ঘদিন ধৰি বাকী থকা কামবোৰ আজি সম্পূৰ্ণ কৰিবলৈ এইখিনি সময় ভাল। গতিকে আপোনাৰ কৰ্মচাৰীসকলৰ সৈতে আগবাঢ়ি যাবলৈ চেষ্টা কৰক। ই আপোনালোকৰ ব্যৱসায়িক দিশত ক্ষিপ্ৰতা প্ৰদান কৰিব। আপোনাৰ ব্যৱসায়ত নতুন পৰীক্ষা নিৰীক্ষাৰ চেষ্টা কৰিলে আজি লাভ হ'ব। গতিকে আজি এইবোৰ চেষ্টা আপুনি কৰিব পাৰে। নিয়োজিত লোকসকলৰ আজি পদোন্নতিৰ সম্ভাৱনা আছে বা তেওঁলোকৰ ঠাই পৰিৱৰ্তন হোৱাৰো সম্ভাৱনা আছে। গতিকে আপোনালোকে আজি এইবোৰ ক্ষেত্ৰত ভাল ফল লাভ কৰি মানসিকভাৱে শান্তি লাভ কৰাটো সক্ষম হ'ব। বিবাহিত জীৱনত আপোনাৰ আৰাম আৰু শান্তি থাকিব। গতিকে আপোনালোকে আজি পাৰিবাৰিক দিশৰ সুখদায়ক কৰি তুলিবলৈ সক্ষম হ'ব। তাৰ সমান্তৰালকৈ আপুনি পৰিয়ালৰ সৈতেও ভালদৰে চলিবলৈ চেষ্টা কৰক। পৰিয়ালৰ দিশবোৰ ভালদৰে চালি জাৰি চাই তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখক। ই আপোনালোকৰ পৰিয়ালত সুখৰ সৃষ্টি কৰিব আৰু সকলো সদস্যই আপোনাক শলাগো ল'ব। আপোনাৰ কাৰ্যকলাপ ভালদৰে ৰাখক। বয়োজ্যেষ্ঠসকলৰ সৈতে আপুনি সন্মান বজাই ৰাখক। তেওঁলোকৰ স্বাস্থ্যৰ যত্ন লওক। ই আপোনালোকৰ পাৰিবাৰিক ক্ষেত্ৰত সকলোৰে সৈতে ঘনিষ্ঠতা বৃদ্ধি কৰাত সহায় কৰিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ ভাল প্ৰভাৱ দেখা পাব। গতিকে আপোনালোকে ইজনে সিজনক আজি বিশ্বাস ৰাখিবলৈ যত্ন কৰক আৰু কিবা সমস্যা হ'লে পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে সমাধান কৰি ল'বলৈ যত্ন কৰিব। কোনো কাৰণতে বাহিৰা মানুহৰ হস্তক্ষেপ হ'বলৈ নিদিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনাৰ কাহ চৰ্দি আদি হ'ব পাৰে। গতিকে ঠাণ্ডা বস্তু খোৱাৰ পৰা বিৰত থাকিব। বতৰ পৰিৱৰ্তনৰ প্ৰভাৱে আপোনাৰ স্বাস্থ্যত কিছুমান অসুবিধাৰ সৃষ্টি কৰিব পাৰে। গতিকে সতৰ্ক হৈ চলিব আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰিব। ই আপোনালোকৰ স্বাস্থ্য ভালকৈ ৰখাত সহায় কৰিব আৰু আপোনালোকে আগবাঢ়ি যাবলৈ সফল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 7। এতিয়া মিথুন ৰাশি। মিথুন ৰাশিৰ জাতকৰ আজি ঘৰতে কোনো ধৰ্মীয় বা শুভ কামৰ পৰিকল্পনা থাকিব আৰু ইয়ে আপোনালোকৰ পৰিয়ালত সুখ শান্তি বজাই ৰখাত সহায় কৰিব। আপোনাৰ নৰ্ম আৰু সহজ সৰল স্বভাৱটোৱে আপোনাৰ ব্যক্তিত্ব আৰু অধিক বৃদ্ধি কৰিব। গতিকে আপুনি সকলোৰে সৈতে ভালদৰে চলিবলৈ যত্ন কৰক আৰু ভালদৰে আপোনালোকে কথা বতৰা পাতক, যাতে আপোনালোকৰ কটু কথাৰ দ্বাৰা কোনো লোকৰ অশান্তি বোধ নকৰে। আৰু কাৰোবাৰ লগত কথা পাতোঁতে আপুনি ভালদৰে আচৰণ কৰিব, যাতে তেওঁলোকৰ সৈতে আপোনালোকৰ সম্পৰ্ক ভাল হৈ থাকে। আজি আপুনি নিজৰ লক্ষ্যৰ দিশত সম্পূৰ্ণ মনোনিৱেশ কৰি আগবাঢ়ি যাবলৈ চেষ্টা কৰক, কাৰণ আজি আপুনি এইবোৰ ক্ষেত্ৰত সফলতা লাভ কৰিব। কাৰণ আজি আপোনাৰ গ্ৰহ আপোনাৰ লগত আছে। গতিকে আপোনাৰ সকলো দিশত উন্নতি দেখা পাব। স্থানান্তৰৰ সৈতে জড়িত কাৰ্যকলাপৰ সন্দৰ্ভত আজি উত্তেজনাৰ সৃষ্টি হ'ব পাৰে। গতিকে আপুনি এইবোৰ কাৰ্য কৰোঁতে অলপ শান্তিপূৰ্ণভাৱে কৰিবলৈ যত্ন কৰিব আৰু সহযোগিতা মনোভাৱে ৰাখিলে আপোনালোকে এই ক্ষেত্ৰত কোনো ধৰণৰ বাধাৰ সৃষ্টি নহয়। আৰু আপোনাৰ ঘনিষ্ঠ আত্মীয়ৰ সৈতে আন্তৰিক সমন্বয় বজাই ৰাখিলে আপোনাৰ বহু ধৰণৰ সমস্যা আজি স্বাভাৱিক হৈ পৰিব। গতিকে এই সময়খিনি আপুনি ধৈৰ্য আৰু সংযমেৰে কটাবলৈ চেষ্টা কৰক। ব্যৱসায়ত আজি পূৰ্ণ সময় দিব লাগিব, কাৰণ অলপ অসাৱধানতাই আপোনাৰ লোকচানৰ সৃষ্টি কৰিব পাৰে। সেইবাবে আপুনি আজি ব্যৱসায়িক ক্ষেত্ৰত ভালদৰে সময় দিয়ক আৰু অংশীদাৰিত্বৰ সৈতে জড়িত ব্যৱসায়সমূহ আজি সফল হ'বলৈ গৈ আছে। গতিকে অংশীদাৰসকলৰ সৈতে আপুনি ভাল সম্পৰ্ক বজাই ৰাখি চলিলে আপোনালোকৰ এই ক্ষেত্ৰত উন্নতিয়ে দেখা দিব। যিকোনো সিদ্ধান্ত আজি হৃদয়েৰে লোৱাতকৈ মনেৰে লোৱাটো ভাল হ'ব আৰু ভালদৰে আপোনালোকে চিন্তা চৰ্চা কৰি ভাল বেয়া দুয়োটা দিশ বিবেচনা কৰি তাৰপিছত ল'বলৈ যত্ন কৰিব। ইয়াৰ দ্বাৰা আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত ভাল প্ৰভাৱ দেখিব। নিয়োজিত লোকসকলৰ আজি কামৰ বোজা বৃদ্ধি পাব। গতিকে আজি কাৰোবাৰ পৰা সহায় ল'লে আপোনাৰ কামবোৰ আজি সৰল হৈ পৰিব আৰু কামবোৰো অতি সোনকালে সম্পন্ন কৰিবলৈ সক্ষম হ'ব। যিকোনো নেতিবাচক পৰিস্থিতিত ধৈৰ্য আৰু সংযমতা বজাই ৰখাটো জৰুৰী হ'ব। সেইবাবে আপুনি আজি মানসিক চাপ নোহোৱাকৈ সকলো কাম কৰিবলৈ যত্ন কৰিব। ইয়াৰ দ্বাৰা আপোনালোকৰ পাৰস্পৰিক সম্পৰ্ক ভাল হৈ থাকিব আৰু পৰিয়ালতো আপোনালোকৰ ভাল প্ৰভাৱ দেখা পাব। কাৰণ খং কৰিলে আপোনালোকৰ পৰিয়ালত আজি উত্তেজনাৰ সৃষ্টি হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কৰো অৱনতি ঘটিব পাৰে। সেইবাবে সকলো পৰিস্থিতিতে আপুনি ধৈৰ্য বজাই ৰাখিব আৰু সকলোকে আপুনি
আলোচনাৰ মাধ্যমেৰে বুজাবলৈ যত্ন কৰিব যাতে আপোনালোকৰ পৰিৱেশ পুনৰ সুন্দৰ হৈ পৰে। প্ৰেমৰ সম্পৰ্কটো আজি কিবা নহয় কিবা বিচ্ছেদ হোৱাৰ সম্ভাৱনা আছে, গতিকে আপোনালোকে নিজকে সুসংগঠিত কৰি ৰাখিব আৰু বেলেগৰ দ্বাৰা প্ৰভাৱিত হৈ আপোনালোকৰ সম্পৰ্ক যাতে বেয়া নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি চলিব আৰু আপোনালোকে দুয়োজনে পাৰস্পৰিক সমন্বয় বজাই ৰাখি চলক আৰু কোনো ধৰণৰ যাতে ভুল বুজাবুজি সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি চলিব আৰু আপোনালোকে সৰু সৰু যিবোৰ কথা বতৰা আছে বা বাদ বিবাদৰ পৰিস্থিতি আছে সেইবোৰ এৰাই চলিবলৈ যত্ন কৰিব যাতে আপোনালোকৰ সম্পৰ্ক ইতিবাচক হৈ থাকে। ৰক্তচাপ আৰু ডায়েবেটিছ ৰোগীয়ে আজি নিজৰ বিশেষ যত্ন ল'বলৈ চেষ্টা কৰিব লাগিব, কাৰণ তেওঁলোকৰ আজি কিবা এটা স্বাস্থ্যৰ ক্ষেত্ৰত অৱনতি ঘটিব পাৰে। সেইবাবে তেওঁলোকে দৈনন্দিন চেকআপ আদি কৰাই থাকিলে তেওঁলোকে স্বাস্থ্যত ভাল প্ৰভাৱ দেখা পাব আৰু নিজৰ কৰ্মশৈলী আৰু দৈনন্দিন কাম কাজবোৰ সুসংগঠিত কৰি ৰাখিবলৈ আপোনালোকে চেষ্টা কৰিব। ইয়াৰ দ্বাৰা আপোনালোকে সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব আৰু লগতে আপোনালোকে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব। ই আপোনালোকক সতেজতা প্ৰদান কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বেগুনীয়া আৰু লাকি নম্বৰ হৈছে 1। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি আৰ্তজনক আপুনি সহায় কৰিলে আপুনি সুখী অনুভৱ কৰিব আৰু লগতে আপোনালোকে আজি দিনটোৰ আৰম্ভণিতে ভালদৰে আপোনালোকৰ নিজৰ কামৰ ব্যৱস্থা কৰক আৰু পৰিকল্পনা অনুসৰি আগবাঢ়ি যাবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপোনালোকে কামবোৰ কৰি সফলতা লাভ কৰিব আৰু মনতো শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। আজি আপুনি উৰা বাতৰিৰ প্ৰতি গুৰুত্ব নিদি কামত ব্যস্ত থাকক, কাৰণ এইবোৰে আপোনাৰ কৰ্মশৈলীত প্ৰভাৱ পেলাব। সেইবাবে আপোনাৰ নিজৰ কামত বেছিকৈ গুৰুত্ব দি থাকিব। পাছলৈ আপোনাৰ সফলতা দেখি এই লোকসকলেও আপোনাৰ পক্ষত আহিব, গতিকে তেওঁলোকৰ সৈতে আপুনি অলপ সতৰ্ক হৈ চলিব। কোনো কাৰণতে তেওঁলোকক বিশ্বাসত নল'ব, নহ'লে তেওঁলোকে আকৌ আপোনাৰ ক্ষতি কৰিব পাৰে। সন্তানৰ সমস্যা সমাধানৰ ক্ষেত্ৰত আজি আপুনি গুৰুত্ব দিয়ক, কাৰণ তেওঁলোকৰ সমস্যা সমাধান কৰি দিলে তেওঁলোকৰ আজি আত্মবিশ্বাস বৃদ্ধি পাব আৰু লগতে তেওঁলোকে কাম কৰিবলৈ আগবাঢ়ি যোৱাত সফলতা লাভ কৰিব পাৰিব। মনত ৰাখিব যে আজি কোনো কাৰণ নোহোৱাকৈ আপোনাৰ অভিযোগ বা মানহানিৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে, গতিকে আনৰ বিষয়ত বা আনৰ ব্যক্তিগত বিষয়ত কোনো ধৰণৰ হস্তক্ষেপ নকৰিব। সেইবোৰ বিষয়ৰ পৰা একেবাৰে নিজকে আঁতৰাই ৰাখিবলৈ যত্ন কৰিব। এনে কৰিলে আপুনি মানসিক শান্তি আৰু সুখৰ সৃষ্টি কৰিব পাৰিব আৰু নিৰ্দিষ্টভাৱে আপোনাৰ কামবোৰ কৰোঁতে আপুনি সুখী অনুভৱ কৰিব পাৰিব। সেইবাবে নিজকে অলপ সংযত কৰক আৰু আজি আপুনি অলপ সময়ৰ বাবে হ'লেও ধৰ্মীয় স্থানত ভ্ৰমণ কৰক। ইয়াৰ দ্বাৰা আপুনি মানসিক শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। টকাৰ অভাৱৰ বাবে ব্যৱসায়িক ক্ষেত্ৰত আবদ্ধ হৈ থকা কামবোৰে আজি পুনৰ গতি লাভ কৰিব, গতিকে আপুনি আজি ব্যৱসায়িক ক্ষেত্ৰত যিমান প্ৰয়োজনীয় হয় সিমান ঋণ ল'বলৈ যত্ন কৰক। সামৰ্থ্যতকৈ বাহিৰত আপুনি ঋণ নল'ব, নহ'লে আপোনাৰ অসুবিধা হ'ব। গতিকে আপুনি আজি ব্যৱসায়িক ক্ষেত্ৰত কিছু ভাল ফলাফল দেখিব পাব। গতিকে আপুনি ব্যৱসায়িক ক্ষেত্ৰত সকলো কাম নিজে চেষ্টা কৰক আৰু কৰ্মচাৰীসকলৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখি চলিবলৈ যত্ন কৰিব। নিয়োজিত লোকসকলে আজি নিজৰ কামৰ প্ৰতি সম্পূৰ্ণ সৎ হ'বলৈ চেষ্টা কৰিব লাগিব, নহ'লে তেওঁলোকৰ আজি পদোন্নতিৰ সুযোগৰ যি সৃষ্টি হৈছে সেইবোৰত কিছু বাধা অহাৰ সম্ভাৱনা আছে। গতিকে আপোনালোকে নিজে কামবোৰ ভালদৰে কৰিবলৈ যত্ন কৰক আৰু পৰিকল্পনাৰ মতে যদি কামবোৰ কৰে তেনেহ'লে কামবোৰ অতি সোনকালে সম্পন্ন হ'ব। ব্যক্তিগত সমস্যাই আজি পৰিয়ালৰ ব্যৱস্থাত প্ৰভাৱ পেলাব নিদিব, নহ'লে আপোনাৰ ঘৰত অশান্তিৰ সৃষ্টি হ'ব। গতিকে ঘৰৰ শান্তি আৰু সুখ বজাই ৰখাৰ দায়িত্ব আপোনাৰ ওপৰত। গতিকে আপোনাৰ ব্যক্তিগত সমস্যা যাতে পৰিয়ালত আপুনি অৱগত নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব। কিবা যদি বিশেষ সমস্যাৰ সৃষ্টি হৈছে তেনেহ'লে ঘৰৰ যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোকৰ সৈতে পৰামৰ্শ ল'বলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ যি সমস্যা আছে সেইবোৰৰ পৰা হাত সাৰিব পাৰিব আৰু লগতে আপোনালোকে ঘৰৰ সকলো সদস্যৰ লগত ভালদৰে আপোনালোকে মিলাপ্ৰীতিৰ ভাৱ ৰাখক, যাতে ঘৰখন আপোনালোকৰ সুন্দৰ পৰিৱেশৰ সৃষ্টি হয় আৰু সকলোৱে ইতিবাচকতা লাভ কৰে। ইয়াৰ দ্বাৰা আপুনিও নিজেও মানসিকভাৱে শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে ঘৰৰ যিবোৰ কাম কাজ আছে সেইবোৰতো আপুনি অৰিহণা যোগাওক। ইয়াৰ দ্বাৰা ঘৰৰ সকলো ক্ষেত্ৰতে আপোনাৰ ভাল প্ৰভাৱ দেখা পাব। প্ৰেমৰ সম্পৰ্কটো আজি আপোনালোকে সতৰ্ক হওক, যাতে আপোনাৰ আন কোনোবাই আপোনালোকৰ ক্ষতি কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি চলিব আৰু দুয়োজনে পাৰস্পৰিক সম্প্ৰীতিৰে আগবাঢ়ি যাবলৈ চেষ্টা কৰক। ই আপোনালোকৰ বহু ধৰণৰ সমস্যাৰ পৰা হাত সৰাই লৈ যাব আৰু লগতে আপোনালোকে শান্তিও লাভ কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব। গতিকে দুয়োজনে দুয়োজনৰ ওপৰত ভালদৰে সমৰ্পিত হওক আৰু বিশ্বাস ৰাখিবলৈ যত্ন কৰিব। বতৰ পৰিৱৰ্তনৰ নেতিবাচক প্ৰভাৱৰ পৰা হাত সাৰিবলৈ হ'লে খাদ্য আৰু ৰুটিনত অতি সংগঠিত হৈ থাকক আৰু বৰ্তমান সময়ত আপুনি ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ বেছিকৈ যত্ন কৰক। যোগাসন আৰু ব্যায়ামত গুৰুত্ব দিয়ক। ইয়াৰ ফলত আপোনালোকে শাৰীৰিকভাৱে সুস্থ অনুভৱ কৰিব আৰু ইয়াৰ ফলত আপোনালোকে কৰ্মক্ষমতাও বৃদ্ধি কৰিব পাৰিব। গতিকে নিজৰ স্বাস্থ্য ভালদৰে বজাই ৰাখিবলৈ চেষ্টা কৰিব।
আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 8। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি কিছুদিনত পৰা পৰিয়ালত চলি থকা যিবোৰ ভুল বুজাবুজিবোৰ আছিলে সেইবোৰ আজি আপোনাৰ মধ্যস্থতাত সমাধান হ'ব আৰু পুনৰ আপোনালোকৰ সম্পৰ্কত বা পৰিয়ালত ভাল পৰিৱেশৰ সৃষ্টি হ'ব। ইয়াৰ ফলত সকলো সদস্যই সুখী অনুভৱ কৰিব। বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শ পালন কৰিলে আপোনাৰ বাবে আজি উপকাৰী হ'ব। গতিকে তেওঁলোকৰ পৰা যি পৰামৰ্শ লাভ কৰে সেইবোৰ আপোনাৰ ব্যক্তিগত সমস্যা সমাধানত যদি প্ৰয়োগ কৰে তেনেহ'লে আপোনাৰ সমাধান লাভ কৰিব। আৰু নিজৰ কষ্ট অনুযায়ী যি ভাল ফলাফল পোৱাৰ পিছত যুৱক যুৱতীসকলে শিথিলতা আৰু সকাহ অনুভৱ কৰিব পাৰিব। গতিকে যুৱক যুৱতীসকলে নিজৰ কামত বেছিকৈ আজি মনোযোগ দিলে তেওঁলোকৰ বাবে ভাল হ'ব। আৰু যিকোনো কঠিন পৰিস্থিতিত আতংকিত হোৱাৰ পৰিৱৰ্তে সমাধান বিচাৰিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ বহু ক্ষেত্ৰতে সমস্যাবোৰ নাইকিয়া হৈ আপোনালোকৰ ভাল পথ দেখুৱাব আৰু সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। আধ্যাত্মিক কামত কিছু সময় কটোৱাটোৱে আজি আপোনাৰ মানসিক শান্তি লাভ কৰিব। গতিকে আপুনি আধ্যাত্মিক ক্ষেত্ৰত আজি কিছু সময় কটাওক আৰু লগতে আজি আৰ্থিক বিষয়ত আজি বাজেটৰ বিশেষ যত্ন লওক, নহ'লে আপোনাৰ টকা ধাৰলৈ ল'বলগীয়াও হ'ব পাৰে। সম্পত্তি ক্ৰয় আৰু বিক্ৰীৰ সৈতে জড়িত যিবোৰ ব্যৱসায় আছে আপোনাৰ সেইবোৰত আপোনাৰ আজি সফলতা অৰ্জন কৰাৰ দিন হ'ব। গতিকে এইবোৰ ক্ষেত্ৰত আপোনালোকে আজি ভালদৰে আগবাঢ়ক। ব্যৱসায়িক ক্ষেত্ৰত কৰ্মচাৰীসকলৰ সৈতে আজি ভালদৰে আপোনালোকে সম্পৰ্ক বজাই ৰাখিব। তেওঁলোকৰ পৰা পৰামৰ্শ গ্ৰহণ কৰিলে আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে ভাল হ'ব বুলি প্ৰমাণিত হ'ব। আৰু নিয়োজিত লোকসকলে আজি বেলেগৰ লগত মোকাবিলা কৰাৰ সময়ত সাৱধান হ'ব। খং আৰু আৱেগ যাতে আপোনাৰ কোনো ধৰণৰ ভুল সিদ্ধান্ত গ্ৰহণ কৰি নেপেলায় তাৰ প্ৰতি লক্ষ্য ৰাখিব, নহ'লে ইয়াৰ ফলত আপোনালোকৰ কৰ্মক্ষেত্ৰত কিছু অসুবিধাৰো সৃষ্টি হ'ব পাৰে। গতিকে আপুনি বেলেগৰ সৈতে ভালদৰে কথা বতৰা পাতিবলৈ চেষ্টা কৰক, কোনো ধৰণৰ ভুল শব্দ প্ৰয়োগ নকৰিব আৰু উত্তেজিত হৈ নপৰিব। স্বামী স্ত্ৰীৰ সম্পৰ্কত আজি মধুৰতা বৃদ্ধি পোৱা দেখা গৈছে। গতিকে ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালৰ পৰিৱেশো সুখদায়ক আৰু সুখী অনুভৱ কৰিব। গতিকে আজি আপোনালোকৰ পৰিয়ালৰ সকলোৰে সৈতে ভালদৰে কটাবলৈ দিনটো যত্ন কৰক। তেওঁলোকৰ সুখ দুখৰ লগত ভাগি হওক আৰু তেওঁলোকক আগবঢ়াই লৈ যাবলৈ যত্ন কৰক। তেওঁলোকৰ যদি কিবা সমস্যাৰ সন্মুখীন হৈছে তেনেহ'লে আপুনি তেওঁলোকক ভালদৰে পৰামৰ্শ দিয়ক যাতে তেওঁলোকে আগুৱাই যাব পাৰে। ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশো ইতিবাচক হোৱা দেখা যাব। প্ৰেমৰ সম্পৰ্কবোৰ আজি ঘনিষ্ঠতাপূৰ্ণ হ'ব। গতিকে আপোনালোকে দুয়োজনে একেলগে আগবাঢ়িবলৈ যত্ন কৰক। কিবা সমস্যা হ'লে আপোনালোকে শান্তিপূৰ্ণভাৱে সমস্যাবোৰ সমাধান কৰিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ সম্পৰ্ক ইতিবাচক হ'ব আৰু কোনো ধৰণৰ ভুল সম্পৰ্কৰো সৃষ্টি নহয়। পৰিয়ালৰ কোনো জ্যেষ্ঠ সদস্যৰ স্বাস্থ্যক লৈ আজি চিন্তা বৃদ্ধি পাব পাৰে। গতিকে নিয়মিতভাৱে পৰীক্ষা কৰি চিকিৎসা গ্ৰহণ কৰক আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু গ্ৰহণ কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকে সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আৰু লগতে আপোনালোকে ধ্যান আৰু যোগাসনৰ প্ৰতিও গুৰুত্ব দিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 6। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি বহু কামত আপুনি ব্যস্ত হৈ থাকিব, কিন্তু আপুনি নতুন প্ৰযুক্তি যদি ব্যৱহাৰ কৰে তেনেহ'লে আপোনাৰ কামবোৰ আগুৱাই লৈ যাবলৈ আপুনি সফল হ'ব আৰু লগতে আপোনাৰ বহু ধৰণৰ কামো আজি লাভ কৰাত আপুনি সুখী অনুভৱ কৰিব পাৰিব। কিছুদিন আত্মীয়ৰ লগত চলি থকা যিবোৰ ভুল বুজাবুজি আছিলে সেইবোৰ সমাধান পাই আপুনি আজি পাৰিবাৰিক দিশত সুখ শান্তি লাভ কৰিব। ইয়াৰ ফলত আজিৰ দিনটো আপোনাৰো সুখদায়ক হ'ব। আপোনাৰ ক্ষমতাতকৈ অধিক কামৰ বোজা আজি ল'ব নালাগে, নহ'লে আপোনাৰ ইয়াৰ ফলত শাৰীৰিক দিশত অসুবিধাৰ সৃষ্টি হ'ব পাৰে। আৰু লগতে দেখুৱাবলৈ আজি বেছি খৰচ বা ঋণ লোৱাৰ পৰা বিৰত থাকক, নহ'লে আপোনাৰ ভাৱমূৰ্তি বা আপোনাৰ আৰ্থিক দিশত সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে বেলেগক দেখুৱাবলৈ বেছি যত্ন নকৰিব। আপোনাৰ যিবোৰ স্বাভাৱিক অৱস্থাত আছে সেইবোৰে ৰাখিবলৈ যত্ন কৰক। আৰু যুৱক যুৱতীসকলে তেওঁলোকৰ কামৰ প্ৰতি একেবাৰে অসাৱধান নহ'ব। আজি আপুনি অসাৰ কামত যদি ব্যস্ত থাকে তেনেহ'লে আপোনাৰ কামবোৰ অসম্পূৰ্ণ হৈ থাকিব আৰু ইয়াৰ ফলত আপোনাৰ বহু ধৰণৰ আজি লোকচান হোৱাৰো সম্ভাৱনা থাকিব। গতিকে নিজৰ কামৰ প্ৰতি সতৰ্ক হৈ চলক আৰু মনোযোগ দিয়ক। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা সময় ভাল হৈছে। গতিকে আপোনালোকে আনৰ পৰা পৰামৰ্শ লোৱাতকৈ নিজৰ ধাৰণাক অগ্ৰাধিকাৰ দিয়ক। ইয়াৰ ফলত আপুনি ব্যৱসায়িক ক্ষেত্ৰত আগবাঢ়িবলৈ সক্ষম হ'ব। যদি আপুনি ব্যৱসায়ত পৰিৱৰ্তনৰ পৰিকল্পনা কৰিছে তেনেহ'লে ইয়াৰ প্ৰতি মনোযোগ ৰাখক। ভাল ফল অতি সোনকালে লাভ কৰিব। বিপণন সম্পৰ্কীয় কাৰ্যকলাপবোৰ আজি পিছুৱাই দিয়ক, কাৰণ বৰ্তমান সময়ত আপোনাৰ বাকী যিবোৰ বিষয় আছে ব্যৱসায়িক সেইবোৰত আপুনি যদি গুৰুত্ব দিয়ে তেনেহ'লে সেইবোৰত অতি সোনকালে আপোনালোকে সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। নিয়োজিত লোকসকলৰ আজি ঠাই সলনি হোৱাৰ সম্ভাৱনা আছে। ইয়ে তেওঁলোকৰ মানসিক শান্তি প্ৰদান কৰিব আৰু নতুন ঠাইলৈ গৈ তেওঁলোকৰ নিজৰ কৰ্মক্ষমতা বৃদ্ধি কৰিবলৈ সক্ষম হ'ব আৰু এক ভাল পৰিৱেশৰো সৃষ্টি হ'ব। গতিকে আজি আপোনালোকে এইবোৰ ক্ষেত্ৰত পোৱা ভাল খবৰে আপোনালোকক আজি আনন্দিত কৰি তুলিব।
আপোনাৰ কামত আজি পত্নী বা পৰিয়ালৰ সদস্যক সহায় কৰিলে আপোনাৰ চিন্তা কমিব আৰু আপোনাৰ যিবোৰ কাৰ্যক্ষেত্ৰত যিবোৰ বাধাৰ সৃষ্টি হৈছে সেইবোৰো নাইকিয়া হ'ব ধৰিব। আজি আপোনাৰ ঘৰৰ পৰিৱেশ পাৰস্পৰিক সম্পৰ্কটো মধুৰতা বৃদ্ধি পোৱা দেখা যাব। গতিকে পাৰিবাৰিক দিশত আপোনালোকে যদি আজি গুৰুত্ব দিয়ে বা আপোনাৰ ব্যস্ত ৰুটিনৰ পৰা কিছু সময় দিয়ে তেনেহ'লে সকলো সদস্যই আপোনাক আজি শলাগ ল'ব আৰু লগতে আজি আপোনালোকৰ পৰিয়ালৰ ক্ষেত্ৰত কিবা অনুষ্ঠান আদিৰো যদি আয়োজন কৰে তেনেহ'লে সকলো সদস্যৰ মাজত ঘনিষ্ঠতাও দেখা পোৱা যাব। গতিকে আজি পাৰিবাৰিক দিশত যিবোৰ কাৰ্যকলাপ ল'ব সেইবোৰ ভালদৰে আপোনালোকে সম্পন্ন কৰক। ইয়াত আপোনালোকৰ সকলো সদস্যকে জড়িত কৰক। ইয়াৰ দ্বাৰা সহযোগিতাৰ ভাৱো আপোনালোকৰ পৰিয়ালত জাগ্ৰত হ'ব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে মানসিক চাপ লোৱাতকৈ আপোনালোকে দুয়োজনে একেলগে আগবাঢ়িবলৈ যত্ন কৰক। যিকোনো পৰিস্থিতি উদ্ভৱ হ'লে আপোনালোকে ভয় নকৰিব, পৰিস্থিতিবোৰ মোকাবিলা কৰিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকৰ ঘনিষ্ঠতা বৃদ্ধি পাব আৰু লগতে আপোনালোকৰ পৰিস্থিতিবোৰ ভাল কৰাৰো ক্ষমতা আহি পৰিব। স্বাস্থ্য আজি ভালেই দেখা গৈছে, মাত্ৰ বেছি মানসিক চাপ আৰু খঙে আপোনাৰ ওপৰত অধিপত্য বিস্তাৰ কৰিব নিদিব। নহ'লে ইয়াৰ ফলত আপোনালোকৰ শাৰীৰিক ক্ষেত্ৰত কিছুমান বাধাৰ সৃষ্টি হ'ব পাৰে আৰু যাৰ ফলত আপোনালোকৰ স্বাস্থ্যটো অৱনতি ঘটিব। গতিকে আপোনালোকে স্বাস্থ্য ভাল কৰি ৰাখিবলৈ আপোনালোকে নিয়ম নীতি মানি চলক, স্বাস্থ্যৰ যিবোৰ ভাল হৈ থাকে আৰু লগতে আপোনালোকে নিজকে সুসংগঠিত কৰি ৰাখক। এনে কৰিলে আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰত উন্নতি দেখা পাব আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 5। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি আপোনাৰ প্ৰিয় কাম আৰু আধ্যাত্মিক কামত কিছু সময় কটাওক। ইয়াৰ দ্বাৰা আপোনাৰ মানসিক আৰু শাৰীৰিক ক্লান্তি দূৰ হ'ব আৰু আপোনাৰ ভিতৰত নতুন শক্তিৰ প্ৰৱাহ অনুভৱ কৰিব আৰু ইয়াৰ ফলত আপোনাৰ নিৰ্দিষ্ট যিবোৰ কাম থাকিব সেইবোৰতো সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। টকাৰ লগত জড়িত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ এই সময়টোৱে উত্তম সময়। গতিকে আপুনি যদি আগবাঢ়ি যোৱাত কিবা বাধা অনুভৱ কৰিছে তেনেহ'লে সেইবোৰ আপোনালোকে মন নকৰিব, সেইবোৰ আওকাণ কৰি আগবাঢ়ি যাওক। নিশ্চয় আজি আপুনি সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। আজি আপোনাৰ অধিক পোৱাৰ তাৰণাত আপোনাৰ নিজৰ ক্ষতি কৰিব পাৰে। গতিকে এইবোৰ কামত কোনো কাৰণতে আগ্ৰহ প্ৰকাশ নকৰিব। বৰ্তমান সময়ত আপুনি যি কামতে আছে সেইবোৰ কামতে থাকক, কাৰণ ক্ষিপ্ৰ লাভৰ আশাত যদি যায় তেনেহ'লে আপোনাৰ নিজৰ বিপদ হোৱাৰ সম্ভাৱনা অধিক থাকিব। গতিকে শান্ত আৰু সহজভাৱে কামবোৰ সম্পন্ন কৰি যাওক আপোনাৰ। ইয়াৰ ফলত আপুনি নিজে আগবাঢ়ি যাবলৈ সক্ষম হ'ব। কিছু ব্যৰ্থতাৰ বাবে আজি যুৱক যুৱতীসকলে দুখী আৰু হতাশ হ'ব পাৰে, কিন্তু আপোনালোকে যদি পুনৰ চেষ্টা কৰে তেনেহ'লে কামবোৰ আপোনাৰ সহজ হোৱা যেন দেখা পাব আৰু লগতে আপোনাৰ সুযোগো বৃদ্ধি পাব। গতিকে নিজৰ কামৰ প্ৰতি সমৰ্পিত হওক, ইয়াৰ ফলত আপোনালোকে আগবাঢ়ি যোৱাত সফল হ'ব। ব্যৱসায়িক যিকোনো সমস্যা আজি সমাধান কৰিব পাৰিব আৰু অন্যান্য ব্যৱসায়িক কাম কাজো আপুনি সুচাৰুৰূপে চলাই নিব পাৰিব। ইয়াৰ ফলত আজি মানসিকভাৱে আপোনালোকে সকাহ অনুভৱ কৰিব। পুৰণি যোগাযোগৰ যিবোৰ উৎস আছিলে সেইবোৰ শক্তিশালী কৰিবলৈ বৰ্তমান সময়ত চেষ্টা কৰক, কাৰণ এই সময়ত আপুনি সেইবোৰৰ পৰা লাভৱান হোৱাৰ আশা আছে, কাৰণ নতুন চুক্তি আদি পোৱাৰ সম্ভাৱনা থাকিব। গতিকে সেইবোৰৰ সৈতে আপুনি ভাল সম্পৰ্ক বজাই ৰাখক। নিয়োজিত লোকসকলে আজি বিষয়াসকলৰ নিৰ্দেশক আওকাণ নকৰিব, নহ'লে আপোনাৰ বিপদ হোৱাৰ সম্ভাৱনা থাকিব। লগতে আপোনাৰ কৰ্মক্ষমতাও প্ৰভাৱিত হ'ব। গতিকে যি কাম দিয়ে বা যি নিৰ্দেশে দিয়ে আপুনি সেইবোৰ সম্পন্ন কৰিবলৈ যত্ন কৰিব। স্বামী স্ত্ৰীৰ মাজত পাৰস্পৰিক সমন্বয় দেখা গৈছে। গতিকে আজি আপোনালোকে নিজৰ সম্পৰ্ক ভাল কৰিবলৈ সক্ষম হ'ব, কিন্তু বাহিৰা মানুহৰ একেবাৰে হস্তক্ষেপ কৰিব নিদিব, নহ'লে ইয়াৰ ফলত আপোনালোকৰ মাজত ভুল বুজাবুজিৰো সৃষ্টি হ'ব পাৰে। সেইবাবে এইবোৰৰ পৰা সতৰ্ক হৈ চলিব। আৰু লগতে আপুনি পাৰিবাৰিক দিশতো আজি অলপ চেষ্টা কৰিব লাগিব, কাৰণ পাৰিবাৰিক দিশত অলপ অশান্তি হোৱাৰ সম্ভাৱনা আছে। এই ক্ষেত্ৰত আপোনালোকে সকলো সদস্যক একত্ৰিত কৰি আলোচনাৰ মাধ্যমেৰে সমাধান কৰি দিবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ পাৰিবাৰিক দিশত পুনৰ মধুৰতাৰ সৃষ্টি হ'ব আৰু সকলোৱে আনন্দ লাভ কৰিব। গতিকে পাৰিবাৰিক দিশত কিবা যদি উদ্ভৱ হয় তেনেহ'লে আপোনালোকে ভয় নকৰিব। সকলো সদস্যৰ লগত মিলা প্ৰীতি ৰাখি ভালদৰে বুজাবলৈ চেষ্টা কৰিলে সকলোৱে বুজি পাব আৰু পাৰিবাৰিক দিশত পুনৰ আপোনালোকে শান্তি অনুভৱ কৰিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ লগ পোৱাৰ সুযোগ থাকিব আৰু ক'ৰবালৈ গ'লে আপোনালোকৰ সম্পৰ্কত আজি মধুৰতাৰ সৃষ্টি হ'ব, কিন্তু আজি আপোনালোকে ৰাজহুৱা স্থানত অলপ সতৰ্ক হৈ চলিব। স্বাস্থ্য আজি ভালেই দেখা যায়, কিন্তু পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যৰ প্ৰতি চিন্তা থাকিব পাৰে। গতিকে তেওঁলোকৰ সঠিক চিকিৎসা কৰাই দিয়াটো আপোনাৰ গুৰুত্বপূৰ্ণ হ'ব আৰু লগতে নিজৰো স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকে নিয়মীয়াকৈ চিকিৎসা নিৰীক্ষাবোৰ কৰাই থাকিব। এনে কৰিলে আপোনালোকে সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰিব। যোগাসনৰ ব্যায়ামৰ প্ৰতি গুৰুত্ব দিব। এনে কৰিলে আপোনালোকে ভাল স্বাস্থ্য ৰাখিব পাৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 3। এতিয়া বৃশ্চিক ৰাশি।
বৃশ্চিক ৰাশি জাতকৰ আজি টকাৰ লগত জড়িত যিকোনো বাকী থকা কাম আজি সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। গতিকে যদি আপুনি এই ক্ষেত্ৰত আগবাঢ়ে তেনেহ'লে আপোনাৰ ভাল ফলাফল দেখিব। যদি ঘৰত মেৰামতি বা কিবা পৰিকল্পনা কৰা হৈছে তেনেহ'লে আজিয়ে সেইবোৰ বিবেচনা কৰাৰ সৰ্বোত্তম সময়। গতিকে সকলোৰে সৈতে আলোচনা কৰি আপুনি বাস্তুৰ নিয়ম মানি চলাই আপুনি কামবোৰ কৰাই যাওক। ইয়াৰ ফলত আপোনালোকৰ ঘৰত শান্তি আহিব আৰু লগতে পৰিয়ালৰ লোকসকলেও আনন্দ লাভ কৰিব। অসাৰ কামত গুৰুত্ব নিদি আজি নিজৰ কামতে ব্যস্ত থাকক। ইয়াৰ ফলত আপোনাৰ কামবোৰত আজি সফলতা পোৱাৰ পূৰ্ণ সম্ভাৱনা থাকিব। কোনো সৰু কথাক লৈ আপোনাৰ ঘনিষ্ঠ বন্ধু বা আত্মীয়ৰ লগত কাজিয়াৰ সৃষ্টি হ'ব পাৰে। গতিকে বৰ্তমান সময়ত আপুনি সৰু সৰু কথাবোৰ আওকাণ কৰি চলাটো ভাল হ'ব, যাৰ ফলত আপোনাৰ পৰিয়ালৰ ওপৰত যিবোৰ নেতিবাচক প্ৰভাৱ পৰিছিলে সেইবোৰ নাইকিয়া হ'ব আৰু লগতে আত্মীয়ৰ সৈতেও ভাল সম্পৰ্ক গঢ়ি উঠিব। গতিকে ধৈৰ্য আৰু শান্তি বজাই ৰখাটো আজিৰ বাবে অতি প্ৰয়োজনীয় হ'ব। কৰ্মক্ষেত্ৰত আনৰ ওপৰত নিৰ্ভৰ কৰাৰ পৰিৱৰ্তে নিজে কামবোৰ শেষ কৰিবলৈ চেষ্টা কৰক, নহ'লে আপোনাৰ কামৰ প্ৰতি কিবা এটা বেয়া প্ৰভাৱ দেখিবলৈ সক্ষম হ'ব আৰু কৰ্মচাৰীসকলৰ নেতিবাচক আচৰণে আপোনাক আজি অসুবিধা দিব পাৰে। গতিকে তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ আজি আপুনি চেষ্টা কৰিব লাগিব আৰু কৰ্মস্থলীত কোনো ধৰণৰ অচিনাকি মানুহক আজি বিশ্বাস নকৰিব, নহ'লে ইয়াৰ ফলত আপোনাৰ ক্ষতিকাৰক হ'ব পাৰে আৰু ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে প্ৰভাৱ পৰিব পাৰে। সেইবাবে ব্যৱসায়িক ক্ষেত্ৰত আপুনি ভাল পৰিৱেশৰ সৃষ্টি কৰিবলৈ হ'লে আপুনি সকলো ক্ষেত্ৰতে আপুনি চকু দিব লাগিব। বিশেষকৈ কৰ্মচাৰীসকলৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিলে আপোনাৰ ব্যৱসায়িক যিবোৰ কাৰ্যকলাপ আছে সেইবোৰ ভালদৰে সম্পন্ন হোৱা দেখা যাব। নিয়োজিত লোকসকলে আজি তেওঁলোকৰ বদলিৰ সন্দৰ্ভত কিবা ভাল খবৰ লাভ কৰি তেওঁলোকে আনন্দিত হ'ব আৰু তেওঁলোকে নতুন ঠাইলৈ গৈ তেওঁলোকৰ নিজৰ কাৰ্যকলাপ আগবঢ়াই লৈ যাবলৈ সক্ষম হ'ব। স্বামী স্ত্ৰীৰ সম্পৰ্কত মধুৰতা দেখা গৈছে। গতিকে আপোনালোকে আজি ভাল সম্পৰ্ক বজাই ৰাখি পৰিয়াল ব্যৱস্থাও ভালদৰে পৰিচালনা কৰিবলৈ যত্ন কৰক আৰু লগতে আপোনালোকৰ পৰিয়ালত আজি আত্মীয় আগমনো দেখা গৈছে। গতিকে আপোনালোকৰ আত্মীয়ৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখি তেওঁলোকৰ সৈতে আলোচনাৰ মাধ্যমেৰে আগবাঢ়িবলৈ যত্ন কৰক। ই আপোনালোকৰ পৰিয়ালৰ পৰিৱেশ ভাল কৰিব আৰু সকলো সদস্যই আজি আনন্দ লাভ কৰিব। গতিকে পৰিয়ালৰ সৈতে আপোনালোকে আজি চলিবলৈ যত্ন কৰক। তেওঁলোকৰ সৈতে কোনোবা ধৰ্মীয় স্থানত আজি ভ্ৰমণ কৰিলে আপোনালোকে পাৰিবাৰিক সুখ শান্তিও লাভ কৰিব পাৰিব। আজি আপুনি হঠাতে বিপৰীত লিংগৰ বন্ধুক লগ পালে পুৰণি সুখৰ স্মৃতিবোৰ পুনৰ সতেজ হৈ পৰিব। ইয়াৰ ফলত তেওঁলোকৰ সৈতে আপোনাৰ কথোপকথনে আজি সুখ প্ৰদান কৰিব। স্বাস্থ্যৰ প্ৰতি আজি সাৱধান হওক, কাৰণ কোনো ধৰণৰ সংক্ৰমণ আদি হোৱাৰ সম্ভাৱনা আছে। গতিকে সময়মতে চিকিৎসা লোৱাটো জৰুৰী হ'ব। ই আপোনালোকক সুস্থ কৰি ৰখাত সহায় কৰিব আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকে সতেজতা অনুভৱ কৰিব পাৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নম্বৰ হৈছে 1। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি ধৰ্মীয় আৰু আধ্যাত্মিক কামৰ প্ৰতি আপোনাৰ আগ্ৰহে আপোনাৰ চিন্তাধাৰা ইতিবাচক আৰু সুষম কৰি ৰাখিব। গতিকে আজি আপুনি ধৰ্মীয় কামত মনোযোগ দিয়ক। ইয়াৰ দ্বাৰা আপুনি মানসিক শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। আৰ্থিক বিষয়ত যথেষ্ট সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। গতিকে পৰিকল্পিতভাৱে কাম কৰি যাওক আৰু বাজেট অনুসৰি চলিবলৈ চেষ্টা কৰিব। এনে কৰিলে আপোনাৰ আৰ্থিক দিশত উন্নতি দেখা পাব। কোনোবা পাৰিবাৰিক বিষয়ক লৈ ভাই ভনীৰ লগত বিতৰ্ক হোৱাৰ সম্ভাৱনা আছে। গতিকে এইবোৰ ক্ষেত্ৰত আপুনি অলপ সতৰ্ক হ'ব আৰু পাৰিবাৰিক দিশত আপোনালোকে অলপ মনোযোগ দিলে ভাল হয়। অৱশ্যে আপোনাৰ ভাল আচৰণে পৰিস্থিতি ভালদৰে চম্ভালিবলৈও পাৰিব। গতিকে কোনো ধৰণৰ মনলৈ বেয়া চিন্তা নানিব। সন্তানৰ লগত আপুনি আজি কিছু সময় কটাবলৈ যত্ন কৰক। ইয়ে তেওঁলোকৰ মানসিক শান্তি প্ৰদান কৰিব আৰু আপোনাৰ সন্তানক আগুৱাই নিবলৈ তেওঁলোকক ভাল ভাল পৰামৰ্শবোৰ আগবঢ়াবলৈ যত্ন কৰক। ব্যৱসায়িক ব্যৱস্থাত পৰিৱৰ্তন আনিবলৈ বৰ্তমান সময়ত আপুনি কিছুমান চেষ্টা কৰিব লাগিব আৰু জনসংযোগ উন্নত কৰিবলৈ চেষ্টা কৰক। ইয়াৰ ফলত ব্যৱসায়িক উৎসৰ সৃষ্টি হ'ব আৰু লগতে লাভৱান হোৱাৰ সম্ভাৱনাও থাকিব। ৰাজনৈতিক ব্যক্তিৰ সহায়ত আপোনাৰ কামৰ সমাধান কৰিব পাৰিব। গতিকে আজি ৰাজনীতিক ব্যক্তিৰ সৈতে যদি আপোনাৰ সম্পৰ্ক আছে তেনেহ'লে ভালদৰে তেওঁলোকৰ পৰা পৰামৰ্শ আদি লৈ আগবাঢ়ি যাওক। আপুনি দেখিব ব্যৱসায়িক ক্ষেত্ৰত উন্নতি কৰিবলৈ সক্ষম হৈছে। নিয়োজিত লোকসকলৰ বাবে পদোন্নতিৰ সম্ভাৱনা আছে। গতিকে তেওঁলোকৰ কামবোৰ সুচাৰুৰূপে কৰিলে তেওঁলোকৰ বিষয়াসকল সুখী হ'ব আৰু অতি সোনকালে তেওঁলোকৰ পদোন্নতি হোৱাৰো সম্ভাৱনা থাকিব। বিবাহিত জীৱনত ভাল সমন্বয় বজাই ৰাখিবলৈ আপোনালোকে স্বামী স্ত্ৰী দুয়োজনে আজি চেষ্টা চলাব লাগিব আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ সুখদায়ক হৈ উঠিব। গতিকে ঘৰৰ ক্ষেত্ৰতো আপোনালোকে প্ৰচেষ্টা কৰিব যাতে সকলো সদস্যৰ সৈতে আপোনালোকে মিলাপ্ৰীতিৰ ভাৱ ৰাখি চলিব পাৰে। ইয়াৰ ফলত সকলো সদস্যই আজি সকাহ অনুভৱ কৰিব আৰু ঘৰতে যদি আজি এক ধৰ্মীয় অনুষ্ঠানৰ আয়োজন কৰে তেনেহ'লে সকলো সদস্যই ইয়াত সহযোগিতা কৰাৰ ফলত আপোনালোকৰ পৰিয়ালৰ পৰিৱেশ পুনৰ মধুৰতাপূৰ্ণ হৈ উঠিব আৰু আপুনিও ভাল পৰিৱেশৰ সৃষ্টি কৰিবলৈ সক্ষম হ'ব। ইয়ে আপোনালোকৰ পাৰিবাৰিক সুখ শান্তি বজাই ৰাখিব আৰু লগতে আপোনালোকৰ আজি পাৰিবাৰিক দিশত বিশেষ কিছু সফলতা পোৱাৰ সম্ভাৱনা দেখা গৈছে।
কাৰণ কোনোবা সদস্যৰ আজি ভাল খবৰে আপোনাৰ পৰিয়ালত পৰিৱেশ আজি সুখদায়ক কৰি তুলিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কটো আজি ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা গৈছে। গতিকে প্ৰেমৰ সম্পৰ্কত যিসকলে আছে তেওঁলোকে নিজৰ সংগীৰ সৈতে সৎ হ'বলৈ চেষ্টা কৰিব লাগিব আৰু বিশ্বাস কৰিলে আপোনালোকে সম্পৰ্ক ভাল কৰি ৰখাত সহায় পাব আৰু আগবাঢ়ি যোৱাটো সক্ষম হ'ব। বতৰৰ পৰিৱৰ্তনৰ বাবে স্বাস্থ্যৰ ক্ষেত্ৰত কিছুমান সমস্যা আজি আহিব পাৰে, কিন্তু আপুনি এই ক্ষেত্ৰত সচেতন হওক আৰু লগতে আপুনি উচিত চিকিৎসা গ্ৰহণ কৰিলে অতি সোনকালে সুস্থ হৈ উঠিব। আৰু লগতে স্বাস্থ্য ভালদৰে বজাই ৰাখিবলৈ হ'লে আপোনালোকে যোগাসন আৰু ব্যায়ামত গুৰুত্ব দিব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰিব। এনে কৰিলে আপোনালোকৰ স্বাস্থ্য ভাল হৈ থাকিব আৰু আপোনালোকৰ কৰ্মক্ষমতাও বৃদ্ধি পোৱা দেখা যাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 2। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি আপোনাৰ পৰিয়াল আৰু আৰ্থিক দুয়োটা দিশৰ পৰা অনুকূল দিন। গতিকে এই দুয়োটা ক্ষেত্ৰত আপুনি আজি ভাল ফলাফল লাভ কৰিব পাৰিব। আপোনাৰ পচন্দৰ সৃষ্টিশীল কামত সময় কটালে আজি আপুনি শান্তি পাব আৰু আপোনাৰ দৃঢ় উদ্দেশ্যৰে কঠিন কামবোৰো সম্পূৰ্ণ কৰাৰ ক্ষমতা থাকিব। গতিকে আজি আপোনাৰ নিজৰ কামত গুৰুত্ব দিয়ক আৰু আপুনি নিজৰ ভাল লগা যিবোৰ কাৰ্যকলাপ আছে সেইবোৰ কৰিবলৈ বেছিকৈ চেষ্টা কৰক, কাৰণ সেইবোৰে আপোনাক আজি মানসিক শান্তি প্ৰদান কৰিব আৰু সতেজতাও দিব। ইয়াৰ ফলত আপুনি আন কামবোৰ ভালদৰে কৰাৰ ক্ষমতা থাকিব। কোনো ধৰণৰ আইনী সমস্যাত আজি নপৰিব। বিশেষকৈ যান বাহনৰ নিয়মবোৰ ভালদৰে মানি চলিব, নহ'লে এইবোৰৰ ফলত আপোনাৰ কিছুমান সমস্যাৰ সৃষ্টি হ'ব পাৰে আৰু জৰিমনা আদি হোৱাৰ সম্ভাৱনা থাকিব। গতিকে আপোনাৰ নিয়ম নীতিবোৰ ভালদৰে পালন কৰি চলিব আৰু কোনো ডাঙৰ বিনিয়োগ কৰাৰ আগতে ইয়াৰ বিষয়ে এক সম্যক তদন্ত কৰি ল'ব, যাতে আপোনাৰ বিনিয়োগৰ ফালৰ পৰা কোনো লোকচান নহয়। আৰু আপোনালোকৰ এই সময়ত ঘনিষ্ঠ বন্ধুৰ সৈতে সম্পৰ্ক নষ্ট হোৱাৰ সম্ভাৱনা আছে। গতিকে এই ক্ষেত্ৰত আপুনি অলপ সতৰ্ক হ'ব আৰু কথা কওঁতে কোনো ধৰণৰ ভুল শব্দ প্ৰয়োগ নকৰিব, যাতে ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্ক অৱনতি ঘটে। ব্যৱসায়িক বিষয়ত বহুত সাৱধান হোৱাৰ প্ৰয়োজন আছে, কাৰণ বৰ্তমান সময়ত অলপ অসাৱধানতা হ'লেই আপোনাৰ ক্ষতি হ'ব পাৰে। গতিকে আপুনি নিজকে সতৰ্ক কৰি চলিব আৰু লগতে আপোনাৰ কৰ্মচাৰীসকলকো সুসংগঠিত কৰি আগবঢ়াই লৈ যাব। আৰু দুপৰীয়াৰ পিছত আজি আপোনাৰ গ্ৰহৰ অৱস্থান কিছু অনুকূল হ'ব। গতিকে নিজৰ কামবোৰ আগতীয়াকৈ পৰিকল্পনা কৰি আপুনি দিনটোৰ দ্বিতীয়াৰ্ধত সকলো কাম কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনাৰ কামৰ গতি লাভ কৰিব। আৰু অসুস্থতাৰ বাবে আজি নিয়োজিত লোকসকলৰ কামবোৰ সম্পূৰ্ণ কৰিব নোৱাৰিব। গতিকে ইয়াৰ ফলত তেওঁলোকৰ আজি কিছুমান কাম ৰৈ যাব পাৰে। গতিকে সহকৰ্মীৰ পৰা এই ক্ষেত্ৰত যদি সহায় লয় তেনেহ'লে কামবোৰৰ আপোনালোকে ভাল প্ৰভাৱ দেখা পাব। ঘৰত সুখ আৰু শান্তিৰ পৰিৱেশে বিৰাজ কৰিব, মাত্ৰ আপুনি বাহিৰা মানুহক আজি হস্তক্ষেপ কৰিব নিদিব, নহ'লে ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ নেতিবাচক হৈ পৰিব। গতিকে ঘৰৰ ক্ষেত্ৰত আপোনালোকে অলপ সতৰ্ক হ'ব আৰু লগতে আপোনালোকে ইতিবাচক মনোভাৱ ৰাখিলে সকলোৰে সৈতে আপুনি ভাল সম্পৰ্ক বজাই ৰাখিবলৈ সক্ষম হ'ব। আৰু আপোনালোকে ঘৰৰ বাহিৰৰ যিবোৰ কাৰ্যকলাপ আছে সেইবোৰ আপোনালোকে নিজেই সম্পন্ন কৰিবলৈ যত্ন কৰিব। ইয়াৰ দ্বাৰা আপোনালোকৰ পৰিয়ালত সুখ শান্তি বিৰাজ কৰিব। প্ৰেমৰ সম্পৰ্কটো আজি আপোনালোকৰ ভাল পৰিৱেশৰ সৃষ্টি হৈছে। গতিকে ইজনে সিজনক বিশ্বাস কৰি আগবাঢ়ি যাওক আৰু ক'ৰবাত যদি আপোনালোকে আজি ভ্ৰমণ কৰে তেনেহ'লে আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতাও বৃদ্ধি পোৱা দেখা যাব। স্বাস্থ্য আজি ভালেই দেখা গৈছে, তথাপিও আপোনালোকৰ পেটৰ লগত জড়িত কিছু সমস্যাই আপোনাক কিছুমান অশান্তি দিব পাৰে। গতিকে আপোনাৰ খাদ্যাভ্যাস সুসংগঠিত কৰিব। এনে কৰিলে আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত ভাল প্ৰভাৱ থাকিব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰিব। ই আপোনালোকক সতেজতা প্ৰদান কৰিব আৰু স্বাস্থ্য ভাল হৈ থাকিলে আপোনালোকৰ মানসিক শান্তিও থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 3। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি গ্ৰহৰ অৱস্থান যথেষ্ট সন্তোষজনক হৈ আছে। গতিকে সকলো কাম শান্তিপূৰ্ণভাৱে সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপুনি মানসিক শান্তি লাভ কৰিব। সন্তানৰ লগত জড়িত যিকোনো শুভ কাম সম্পূৰ্ণ হোৱাৰ বাবে আজি আপোনাৰ মনটো সুখী হ'ব। গতিকে তেওঁলোকৰ সৈতে আপুনি আজি সময় কটাই আজি আপুনি নিজকে ভাগ্যৱান বুলিও অনুভৱ কৰিব। বিবেচনা আৰু বুদ্ধিমত্তাৰে লোৱা আপোনাৰ সিদ্ধান্তবোৰ অতি ইতিবাচক হ'ব। গতিকে আপোনাৰ বিবেক বুদ্ধিৰে সকলো কাম আজি কৰিবলৈ যত্ন কৰিব, যাতে কোনো কাৰণতে আপোনাৰ বেয়া প্ৰভাৱ নাথাকে। মনত ৰাখিব যে ভুল বুজাবুজিৰ বাবে পাৰস্পৰিক সম্পৰ্কত কিছুমান বিসংগতিৰ সৃষ্টি হ'ব পাৰে। গতিকে আপোনালোকে পাৰস্পৰিক সম্পৰ্কত কোনো ধৰণৰ যাতে ভুল বুজাবুজিৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি চলিব। ইজনে সিজনক বিশ্বাস কৰিব, তেতিয়া দেখিব সকলো সমস্যা নাইকিয়া হৈছে। অৱশ্যে কিছুমান মানুহে ঈৰ্ষাৰ বাবেও আপোনাৰ কামত বাধাৰ সৃষ্টি কৰিব পাৰে। গতিকে সেইবোৰ মানুহৰ পৰা আপুনি অলপ দূৰত্ব বজাই ৰাখিব, কাৰণ আপোনাৰ কামত যদি বাধা আহে তেনেহ'লে আপোনাৰ বাবে লোকচান হ'ব পাৰে। সেইবাবে নেতিবাচক প্ৰৱণতা থকা ব্যক্তিৰ পৰা সম্পূৰ্ণ দূৰত্ব বজাই ৰখাটোৱেই ভাল হ'ব।
আৰু যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাবলৈ যত্ন কৰা যিসকল যুৱক যুৱতী আছে তেওঁলোকে অধিক কষ্ট কৰিব লাগিব বৰ্তমান সময়ত, তেতিয়াহে তেওঁলোকে সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়িক পৰিকল্পনা অতি সোনকালে সফল হ'ব, গতিকে আপুনি আপোনাৰ পৰিকল্পনা অনুযায়ী আগবাঢ়ি যাবলৈ চেষ্টা কৰক। আৰু আজি গুৰুত্বপূৰ্ণ অৰ্ডাৰো পোৱাৰ সম্ভাৱনা আছে, ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক উন্নতি দেখা পাব। কিন্তু সময়মতে সম্পূৰ্ণ কৰাটো আপোনাৰ সামৰ্থ্যৰ ওপৰত নিৰ্ভৰ কৰিব, সেইবাবে আপোনাৰ কৰ্মচাৰীসকলকো এই ক্ষেত্ৰত ভালদৰে আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰিব, যাতে তেওঁলোকেও ভাল ফল দেখুৱাব পাৰে। অতিৰিক্ত কামৰ বাবে নিয়োজিত লোকসকল মানসিক আৰু শাৰীৰিকভাৱে ভাগৰুৱা অনুভৱ কৰিব পাৰে, গতিকে তেওঁলোকৰ কামবোৰ আজি তেওঁলোকৰ সহকৰ্মীৰ লগত যদি ভাগ বতৰা কৰি দিয়ে তেনেহ'লে সকাহ অনুভৱ কৰিব। পত্নী আৰু পৰিয়ালৰ সদস্যৰ পৰা আপোনালোকে সমৰ্থন আজি বহু পৰিমাণে লাভ কৰিব। ইয়াৰ ফলত আপোনাৰ কামৰ বহু সমস্যা আজি সমাধান পাব, আৰু ইয়াৰ ফলত আপোনালোকে পৰিয়ালত আজি সুখদায়ক সময়ো পাৰ কৰিব পাৰিব। গতিকে পৰিয়ালৰ সৈতে কোনো কাৰণতে আপোনালোকে বেয়া প্ৰভাৱ নাৰাখিব বা বেয়া সম্পৰ্ক নাৰাখিব, তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক সদায় বজাই ৰাখিব। কিবা এটা ভুল হ'লেও আপোনালোকে আলোচনাৰ মাধ্যমেৰে শান্তিপূৰ্ণভাৱে সমাধান কৰি ল'বলৈ চেষ্টা কৰিব। ইয়াৰ দ্বাৰা আপোনালোকৰ পৰিয়ালৰ পৰিৱেশ সুখদায়ক আৰু ইতিবাচক হৈ পৰিব। আৰু আজি আপোনালোকৰ ঘৰৰ পৰিৱেশ আজি সুখদায়ক কৰি তুলিবলৈ হ'লে কিবা এটা অনুষ্ঠানৰ আয়োজন কৰক, ইয়াৰ দ্বাৰা সকলো সদস্য আজি আনন্দ লাভ কৰিব পাৰিব। প্ৰেমৰ সংগীৰ আজি অনুভৱক সন্মান কৰি চলক, ইয়াৰ দ্বাৰা আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব। আৰু কোনোবা বাহিৰা মানুহে আজি আপোনালোকৰ সম্পৰ্কত হস্তক্ষেপ কৰিব পাৰে, গতিকে এইবোৰৰ পৰাও সাৱধানে থাকিব, যাতে আপোনালোকৰ সম্পৰ্কত কোনো কাৰণতে বেলেগৰ হস্তক্ষেপ নহয়। জ্বৰ আৰু গাঁঠিৰ বিষয়ে আজি আপোনাক আমনি কৰিব পাৰে, গতিকে বতৰ অনুসৰি নিজৰ ৰুটিন সলনি কৰিবলৈ চেষ্টা কৰক আৰু উচিত চিকিৎসা গ্ৰহণ কৰক। আপুনি অতি সোনকালে সুস্থ হৈ উঠিব পাৰিব। আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব, আৰু লগতে দৈনন্দিন কাৰ্যকলাপৰ লগতে যোগাসন আৰু ব্যায়ামতো গুৰুত্ব দিয়ক। ই আপোনালোকৰ শাৰীৰিক আৰু মানসিক ক্ষেত্ৰত সুস্থ কৰি ৰখাত সহায় কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি আধ্যাত্মিক কাৰ্যকলাপৰ বাবে আপোনাৰ ব্যস্ত ৰুটিনৰ পৰা কিছু সময় উলিয়াই লওক। ইয়াৰ ফলত আপোনাৰ ভিতৰত শান্তি আৰু ইতিবাচক শক্তি অনুভৱ কৰিব পাৰিব, আৰু আপুনি আগুৱাই যাবলৈ সফলতা অৰ্জন কৰিব। ঘৰৰ সংস্কাৰ বা ৰক্ষণাবেক্ষণৰ কামত বাস্তু নিয়ম ব্যৱহাৰ কৰাটো নিশ্চিত কৰক। ইয়াৰ দ্বাৰা আপোনাৰ ঘৰৰ পৰিৱেশ ইতিবাচক হ'ব আৰু সকলো সদস্যৰ সৈতে আপোনালোকৰ সম্পৰ্ক ভাল দেখা যাব। কোনো ধৰ্মীয় উৎসৱৰ সময়ত ভুল বুজাবুজিৰ বাবে কাৰোবাৰ লগত কাজিয়াৰ সৃষ্টি হ'ব পাৰে, গতিকে এইবোৰ সময়ত আপোনালোকে কোনো ধৰণৰ ভুল বুজাবুজিৰ সৃষ্টি নকৰিব আৰু বাদ বিবাদৰ পৰিৱেশৰো সৃষ্টি নকৰিব। সেইবাবে নিজৰ আচৰণ সংযত কৰি ৰখাটো এই সময়ৰ বাবে প্ৰয়োজনীয় হ'ব। অত্যাধিক আত্মকেন্দ্ৰিক হোৱাটোৱে আপোনাৰ ব্যক্তিগত আৰু পাৰিবাৰিক জীৱনতো আজি নেতিবাচক প্ৰভাৱ পেলাব, গতিকে সময় অনুসৰি নিজকে পৰিৱৰ্তন কৰিবলৈ চেষ্টা কৰিব। ব্যক্তিগত এংগেজমেণ্টৰ বাবে আপুনি আজি কৰ্মক্ষেত্ৰত বেছি সময় কটাব নোৱাৰিব, কিন্তু আপোনাৰ কৰ্মচাৰীসকলক যদি দায়িত্ব অৰ্পণ কৰে তেনেহ'লে আপোনাৰ কামবোৰ চলি থাকিব। গতিকে তেওঁলোকৰ সৈতে আপুনি ভাল সম্পৰ্ক বজাই ৰাখি চলক, তেওঁলোকক আপুনি বিশ্বাসত লওক, যাতে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত তেওঁলোকে আগুৱাই লৈ যাবলৈ সক্ষম হয়। গতিকে সক্ৰিয় হৈ থাকক আৰু চেষ্টা চলাই থাকক। কিছুমান গুৰুত্বপূৰ্ণ কাম আজি আপোনালোকে সম্পন্ন কৰাৰ ফলত আপোনালোকে আজি সুখী অনুভৱ কৰিব, আৰু ইয়ে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত ভাল প্ৰভাৱ দিব। নিয়োজিত লোকসকলে আজি তেওঁলোকৰ বিষয়ৰ মতে কথা বতৰাবোৰ যদি ৰাখে তেনেহ'লে তেওঁলোকৰ বাবে আজি লাভৱান হ'ব, আৰু তেওঁলোকে আগুৱাই যাবলৈ সফলতা অৰ্জন কৰিব পাৰিব, আৰু ইয়াৰ ফলত তেওঁলোকৰ পদোন্নতিৰ সম্ভাৱনা আছে। গতিকে নিজৰ কামবোৰ সুচাৰুৰূপে কৰিবলৈ যত্ন কৰিব, আৰু আগুৱাই যাবলৈ কোনো ধৰণৰ ভয় নকৰিব। কোনো প্ৰতিকূল পৰিস্থিতিৰ যদি সৃষ্টি হয় তেনেহ'লে আপুনি ভয় নকৰাকৈ সেইবোৰ মোকাবিলা কৰিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ কৰ্মক্ষমতাও বৃদ্ধি পাব। পত্নীৰ লগত আজি আপোনালোকৰ কিছুমান বাদ বিবাদৰ পৰিস্থিতিৰ সৃষ্টি হ'ব যদিও আপোনালোকৰ পিছলৈ সেইবোৰ সমস্যা সমাধান পাব, আৰু পুনৰ আপোনালোকৰ মধুৰতা বৃদ্ধি পাব। গতিকে আপোনালোকে নিজৰ পাৰিবাৰিক দিশবোৰ ভাল কৰি ৰখাত যত্ন কৰিব, আৰু ঘৰৰ পৰিৱেশো ইতিবাচক কৰি ৰাখিবলৈ আপোনালোকে আজি যত্ন কৰিব লাগিব। ইয়াৰ ফলত আপোনালোকে ঘৰত আজি সুখ শান্তি বজাই ৰাখিব পাৰিব, আৰু অবিবাহিত লোকৰ বাবে আজি ভাল সম্পৰ্ক অহাৰ সম্ভাৱনা আছে। ইয়ে আপোনালোকৰ পৰিয়ালৰ পৰিৱেশ সুখদায়ক কৰি তুলিব, আৰু সকলো সদস্য আজি আনন্দ লাভ কৰিব। জ্যেষ্ঠ সদস্যসকলৰ লগত হোৱা আলোচনাই আজি আপোনালোকক ইতিবাচক ফলাফল প্ৰদান কৰিব। গতিকে আজি জ্যেষ্ঠ সদস্যসকলৰ সৈতে ভালদৰে মিলা প্ৰীতিৰে থাকি আপোনালোকে ইতিবাচক আলোচনাত অংশগ্ৰহণ কৰি ভাল পৰামৰ্শ বা সিদ্ধান্ত ওলাই লৈ আহিলে আজি পাৰিবাৰিক ক্ষেত্ৰখনৰ বাবে ভাল হ'ব। প্ৰেমৰ সম্পৰ্কটো আজি আপোনালোকৰ ইতিবাচক পৰিৱৰ্তন দেখা গৈছে। গতিকে আপোনালোকে দুয়োজনে ইতিবাচক হৈ থাকক আৰু ইজনে সিজনক বিশ্বাস ৰাখক। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ইতিবাচক আৰু ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব।
আৰু কোনো কাৰণতে আপোনালোকৰ কোনো অন্য সদস্য আপোনালোকৰ কোনো ক্ষতি কৰিব নোৱাৰিব। বিপদজনক কামত আজি আপুনি আগ্ৰহ প্ৰকাশ নকৰিব, নহ'লে আপোনালোকৰ আজি ক্ষতি হোৱাৰ সম্ভাৱনা আছে। আৰু লগতে মানসিক শান্তি লাভ কৰিবলৈ হ'লে আপুনি ধ্যান কৰিবলৈ যত্ন কৰিব, নহ'লে আপোনাৰ মানসিক অশান্তি থাকিলে আপোনাৰ শাৰীৰিক ক্ষেত্ৰতো কিছুমান প্ৰভাৱ থাকিব। সেইবাবে আপুনি নিজৰ স্বাস্থ্য ভালকৈ ৰাখিবলৈ যত্ন চলাব লাগিব আৰু ইতিবাচক মানুহৰ সংগত থাকিব, যাতে আপোনাৰ ভালদৰে মনোনিৱেশ কৰিব পাৰে সকলো কামতে আৰু মানসিক শান্তি বজাই ৰাখিব পাৰে। গতিকে আপুনি নিজৰ স্বাস্থ্যৰ প্ৰতিও সতৰ্ক হৈ চলিব আৰু মানসিক ক্ষেত্ৰখনো ভালকৈ সুস্থকৈ ৰাখিবলৈ যত্ন কৰিব। ই আপোনালোকৰ স্বাস্থ্য ভালকৈ ৰখাত সহায় কৰিব আৰু লগতে আপুনি কামবোৰতো ইতিবাচক ফলাফল লাভ কৰিব পাৰিব। আৰু আপোনাৰ নিৰাপত্তা আপোনাৰ হাতত আছে, গতিকে আপুনি নিজৰ কামবোৰ সতৰ্কতাৰে কৰিব আৰু আজি গাড়ী চলাওঁতে সাৱধানে চলাব, কাৰণ আঘাত পোৱাৰো সম্ভাৱনা থাকিব। সেইবাবে নিজকে সুসংগঠিত কৰি ৰাখিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 5। আজিৰ ৰাশি ফলিতান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, চেনেলত যদি নতুন হৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওং নমঃ শিৱায় লিখিবলৈ নাপাহৰিব।